নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ডিপাৰ্টমেণ্টৰ ভিতৰতে দেখা পালোঁ এবিধ শাক। আপোনালোকে জানেনে বাৰু এই শাকবিধ কি? শাকবিধৰ নামটো কোনোবাই জানে নেকি বাৰু? এই বাৰিষা সময়ত আমাৰ বাৰীৰ চুকে কোণে বা পানী পৰা ঠাইত প্ৰায় এই শাকবিধ দেখিবলৈ পোৱা যায়। এয়া চাওকচোন কি সুন্দৰকৈ বাঢ়ি আছে এই শাকবিধ। অলপমান জুম কৰি দেখুৱাব চেষ্টা কৰিছোঁ। হয়তো বহুতে জানে, বহুতে হয়তো নাজানে এই শাকবিধ। এই শাকবিধৰ নাম হৈছে পনৌনোৱা শাক আৰু খুব এবিধ ঔষধিযুক্ত এবিধ শাক। পেটৰ কাৰণে খুব ভাল। এই শাকবিধক কোৱা হয় পনৌনোৱা শাক। আচলতে আমাৰ অসমখন ইমান শাক পাচলিৰে ভৰা, নানান বনৌষধিৰে ভৰা যে আমি চিনি নোপোৱাৰ অভাৱত কি হয় বহুতো বস্তু আমাৰ এনেই থাকি যায়। কিন্তু এইবিধ শাক মই চিনি পাইছোঁ। এয়া হৈছে পনৌনোৱা শাক। চাওকচোন কি সুন্দৰকৈ শাকবিধ এনেকৈ গজি আছে ইয়াতে। কোনো খাওঁতা নাই, কোনো চিঙোতা নাই, যাৰ বাবে শাকবিধ এনেকৈ গজি আছে আৰু ইয়াতেই মৰি যাব। গতিকে ভাবিলোঁ কিয়নো আপোনালোককো দেখুৱাওঁ। এয়া এডাল খুতুৰাও ওলাই আছে ইয়াতে কি সুন্দৰকৈ। আৰু এনেকৈ পনৌনোৱা শাকবোৰ ইয়াতে গজি আছে আৰু ইয়াৰ আশে পাশে অনেক আছে বাৰু, কিন্তু এয়া আপোনালোকক দেখুৱালোঁ আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পালে। শাকবিধ যদি আপোনালোকে নাজানে, শাকবিধৰ নাম জানিব পাৰিলে আপোনালোকে। আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। নমস্কাৰ।